Hello everyone, কি খবৰ আপোনালোকৰ আশা কৰো সকলো ভালে আছে ওয়েলকাম বেক টু আনাদাৰ ভিডিঅ অফ অংকুৰ নায়াস একাডেমি কাইলে 1 ফেব্ৰুৱাৰী নহয় জানো আমাৰ সাউথ ইষ্টতে 2026 চনৰ প্ৰথম মাহটো গল আৰু আমাৰ এই বছৰৰ প্ৰথম এক্সামটো মানে ইম্পৰ্টেন্ট এক্সামটো আহি পালে এক্সামটো কি হাই কোৰ্ট জে নহয় জানো আশা কৰো আপোনালোকৰ প্ৰিপাৰেচন বহুতে ভালকে পঢ়িছে ভালকে মক টেষ্টবোৰ দিছে ভালকে ৰিভিজন কৰিছে আজি মই এটা ভিডিঅ লৈ আহিছো লাষ্ট মিনিট ৰিভিজন বুলি যত আপোনালোকৰ কাৰণে জাস্ট একদম 20টা কোৱেশ্চন আনিছো যত আপোনালোকে ৰিভিজনটো কৰিব পাৰিব জাস্ট ভিডিঅটো আপোনালোকে 1.5x মানত চাই লব বেছি হেৰি কৰিব নালাগে লম্বা নকৰো ভিডিঅটো সৰুৱে ৰাখিম যিমান পাৰো বেছি আপোনাৰ এক্সপ্লেনেশন পাৰ্টত নাযাওঁ আজি ওপৰে পঢ়াম যাতে আপোনালোকে জাস্ট ৰিভিজনটো হয় ঠিক আছে আৰু মই পিডিএফ টো প্ৰভাইড কৰি দিম আপোনালোকৰ আমাৰ WhatsApp গ্ৰুপত আপোনালোকে আমাৰ WhatsApp গ্ৰুপৰ পৰা বা টেলিগ্ৰাম গ্ৰুপৰ পৰা কালেক্ট কৰি ল'ব পাৰিব ঠিক আছে সো পলম নকৰো আৰু ভিডিঅটো আৰম্ভ কৰো এটো মোৰ প্ৰফাইল হয় আপোনালোকে যদি কোনবা জানিব বিচাৰে মই কি পঢ়া বা কি এক্সাম দিছো চাই ল'ব পাৰে সো আজি প্ৰথম কোৱেশ্চনটো হৈছে which article of the Indian Constitution talks about the Uniform Civil Code Uniform Civil Code মানে আমাৰ কোনটো আৰ্টিকেলত মেনশন আছে পলম নকৰিবলৈ কৈছনে আৰ্টিকেল 44 ঠিক আছে আৰ্টিকেল 44 আমাৰ ইউসিসি আছে ইউসিসি কি আন্ডাৰত হয় ডিপিএসপি আন্ডাৰত হয় আৰু কিমান পাৰ্ট হয়টো পাৰ্ট 4ত আছে মন ৰাখিব ঠিক আছে কেটামান ইম্পৰ্টেন্ট আৰ্টিকেল কৈ দিও আপোনালোকক আৰ্টিকেল 32 আমাৰ কি হয় হাৰ্ট এণ্ড সোল অফ দা কনস্টিটিউশন বুলি নকয় জানো তাৰ পিছত আৰ্টিকেল আপোনাৰ 76 এটৰ্নি জেনাৰেল তাৰ পিছত আৰ্টিকেল 82 ডিলিমিটেশন তাৰ পিছত আৰ্টিকেল 102 ডিসকুৱালিফিকেশন অফ MPs তাৰ পিছত আপোনালোকৰ আহি গল আৰ্টিকেল 105 কি হয় 105 হল আপোনাৰ ইমিউনিটি অফ MPs নহয় জানো 108 আছে জয়েন্ট সেশন তাৰ পিছত আপোনাৰ 110 আছে আপোনাৰ 110 কি আছিল আপোনালোকৰ মানি বিল নহয় জানো মানি বিল তাৰ পিছত 112 আছে আপোনাৰ বাজেট মানে এনুৱেল ফাইনান্সিয়েল স্টেটমেন্ট 123 আছে প্ৰেসিডেন্টৰ অৰ্ডিনেন্স মেকিং পাৱাৰ 324 আছে আপোনাৰ ইলেকশন কমিশন হয় নাই তাৰ পিছত 226 আছে আপোনাৰ হাই কোৰ্টৰ কি পাৱাৰ আছিল বাৰু কওকচোন ৰিটস দিব পৰা পাৱাৰ এখিনি আপোনালোকে এনে কিছুমান ইম্পৰ্টেন্ট আৰ্টিকেল চাই লব ঠিক আছে কিছুমান ইম্পৰ্টেন্ট আৰ্টিকেল বহুত ইম্পৰ্টেন্ট যেনেকৈ আৰ্টিকেল 148 আছে কেগৰ নহয় জানো এইবিলাক কিছুমান ইম্পৰ্টেন্ট আৰ্টিকেল আপোনালোকে চাই লব 352 আছে 354 আছে 360 আছে এইটা কি আৰ্টিকেল আপোনালোকে যদি পাৰে কমেন্ট সেকশনত জনাব ঠিক আছে আশা কৰো আপোনালোকে আৰ্টিকেলবোৰ যোনকিটা মই ইম্পৰ্টেন্ট আৰ্টিকেল কৈছো চাই লব এবাৰ মই কৈয়ে দিছো জাস্ট এবাৰ শুনি পেলাই এবাৰ গুগল কৰি চাই লব ঠিক আছে আহকচোন আমি নেক্সট কোৱেশ্চনটোলৈ যাও এটা মই কালি এটা কোৱেশ্চন দিছিলো ইন্টাৰনেশনাল বুকাৰ প্ৰাইজ বুলি কালি ইয়াৰ ফাৰ্স্ট পাৰ্ট নহয় জানো আজি দিছো বুকাৰ প্ৰাইজ কোনে পাইছে 2025 চনত অপশন এ ফ্ল্যাশলাইট অপশন বি দ্য লোনলিনেস অফ সোনিয়া এন্ড সানি অপশন সি ফ্ল্যাশ আৰু অপশন ডি অডিশন ইয়াৰ আনসাৰটো হয় কি জানেনে অপশন সি ফ্ল্যাশ ঠিক আছে আহকচোন ইনফৰমেশন ডাউন লৈ ল ফ্ল্যাশখন কোনে লিখিছে আপোনাৰ ডেভিড সেজলাই লিখিছে ঠিক আছে সেজলাই এই কিতাপখন আপোনাৰ এবাৰ বুকাৰ প্ৰাইজ পাইছে হল ইয়াৰ থিমটো ইয়াত লিখা আছে কি হয় আপোনালোকে এবাৰ পঢ়ি লব পাৰে ঠিক আছে আহক আমি নেক্সট কোৱেশ্চনটো লৈ যাও সুধিছে কি হু ইজ দা অথৰ অফ দা ফেমাস আসামিজ নভেল কি নভেল খুঁজছে অঘৰী আত্মাৰ কাহিনী নহয় জানো আপোনালোকে ইয়াৰ অপচন কিটা আছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য হোমেন বৰগোহাঁই সৈয়দ আব্দুল মালিক মামনি ৰয়ছম গোস্বামী এখন বহুতে ফেমাস নভেল হয় এখন সাগে আপোনালোকে প্ৰায় কিছুমান পৰীক্ষাত আহিয়ে থাকে সো ইয়াৰ আনসাৰটো কি জানেনে অপশন সি সৈয়দ আব্দুল মালিক আহকচোন অলপ পঢ়িলো সৈয়দ আব্দুল মালিক is one of the most prolific and celebrated writers in Assamese literature he has received সাহিত্য একাডেমি কিতিয়া পাইছে সাহিত্য একাডেমি পাইছে 1972 চনত এই কিতাপখনৰ কাৰণে পাইছে ঠিক আছে আপোনালোকে মনত ৰাখিব এই কিতাপখন ইংলিছত আপোনালোকৰ ট্ৰান্সলেটটো হৈছে কিতাপখনৰ নাম কি জানেনে দা টেল অফ nomadic soul কি হয় দা টেল অফ nomadic soul অঘৰী আত্মাৰ কাহিনীৰ ইংলিছ আপোনাৰ ট্ৰান্সলেচনটো হল দা টেল অফ nomadic soul কিতাপ আহি যাব পাৰে অঘৰী আত্মাৰ কাহিনীৰ ইংলিছৰ ট্ৰান্সলেচনৰ কিতাপখনৰ নাম কি আপোনালোকে তেতিয়া কৈ দিব কি দা টেল অফ nomadic soul আশা কৰো এটো বুজি পালে এতিয়া আহো আমি নেক্সট কোৱেশ্চনটোলে who has served as the first
Chief Justice of the Guwahati High Court when it was first established in 1948. প্ৰথম কেতিয়া ইয়াত চাওক এটা ইনফৰমেশন অলৰেডি দিছোৱে মই গুৱাহাটী হাই কোৰ্ট কেতিয়া এষ্টাব্লিছ হৈছিল 1948 চনত অপচন এ জাস্টিস সৰজু প্ৰসাদ অপচন বি জাস্টিস সিপি সিনহা অপচন সি স্যার রোনাল্ড ফ্রান্সিস লজ আৰু অপচন ডি জাস্টিস এইচ.কে. পুৰী ইয়াৰ এনসাৰটো কি জানেনে অপচন সি জাস্টিস আৰ.এফ. লজ ঠিক আছে কোন হয় জাস্টিস আৰ.এফ. লজ এখিনি তেওঁৰ বিষয়ে অলপ লিখা আছে এখিনি আপোনালোকে পঢ়ি ল'ব পাৰে যদি কিবা ইন্টাৰেষ্টেড হয় এবাৰ চাই ল'ব ঠিক আছে মই দি দিছো ইনফৰমেশনখিনি আহক নেক্সট কোৱেশ্চনলে হু ইজ নন এজ দ্য অগ্নিকবি ইন আসামিজ লিটাৰেচাৰ অপচন এ অগ্নিকবি বুলি মানে কাক জনা যায় অপচন এ ৰঘুনাথ চৌধুৰী অপচন বি কমলাকান্ত ভট্টাচাৰ্য অপচন সি অম্বিকাগিৰি ৰায়চৌধুৰী অপচন ডি জ্যোতিপ্ৰসাদ আগৰৱালা ইয়াৰ আপুনি এটা মোক কথা কওকচোন আপুনি আমি যদি এটা যদি আপোনাক এটা নিমনি শিকাব লাগে জাস্ট মই বনোৱা নিমনি হা এটা জাস্ট মানে কি নিজৰ বুজিবৰ কাৰণে বনাইছিল কটো মানে লিখিত নহয় হা অগ্নি মানে কি হয় ফায়াৰৰ কালাৰ কি অৰেঞ্জ হয় নহয় আকৌ কৈছো অগ্নি মানে কি ফায়াৰ হয়নে জুই কালাৰ কি অৰেঞ্জ মানে কি কমলা নহয় জানো সো অগ্নিকবি মানে কোন কমলাকান্ত ভট্টাচাৰ্য জাস্ট মই জাস্ট আপোনালোক এটা নিমনিক এটা দিছো হা জাস্ট এটা ট্ৰিক এটা দিছো যাতে আপোনালোকে অগ্নিকবি কোন বুলি ক'লে নেক্সট টাইম নাপাহৰে আকৌ কৈছো অগ্নি মানে কি ফায়াৰ কি কালাৰ আমি ধৰিলো অৰেঞ্জ মানে অসমীয়াত কি কমলা সো ইয়াৰ এনসাৰটো কি কমলাকান্ত ভট্টাচাৰ্য অগ্নিকবি কোন হয় কমলাকান্ত ভট্টাচাৰ্য এখন লিষ্ট লৈ আনিছো আপোনালোকে চাই ল'ব এখন এবাৰ কৈ দিছো বনফুলৰ কবি কোন যতীন্দ্ৰনাথ দুৱৰা জ্ঞান মালিনী কবি কোন মফিজউদ্দিন আহমেদ হাজৰিকা কলাগুৰু কোন হয় বিষ্ণুপ্ৰসাদ ৰাভা সুগন্ধি পখিলা কোন হয় হীৰেণ ভট্টাচাৰ্য লুইত কোঁৱৰ ৰুদ্ৰ বৰুৱা ধনী কবি বিনন্দ চন্দ্ৰ বৰুৱা তাৰপিছত পাপৰি কবি কোন গণেশ গগৈ নহয় জানো আপোনালোকে এইকেইটা ইটালীৰ ইংলিছৰ নাম আছে আপোনালোকে চাই ল'ব ইম্পৰ্টেন্ট হয় এইখিনি এবাৰ চাই ল'ব আহি যাব পাৰে ইয়াত নাহিলেও কিবা নহয় কিবা এক্সামত আহিয়ে যাব সো প্ৰিপেয়াৰ হৈ থাকাটো বেটাৰ নহয় জানো ঠিক আছে আহক আমি নেক্সট কোৱেশ্চনটোলৈ যাওঁ এটো হচ্ছে কি দ্য সুয়েজ কেনেল কানেক্টস which two seas কোন দুখন সি সুয়েজ কেনেলে কানেক্ট কৰে অপচন এ মেডিটেৰিয়ান সি এণ্ড ৰেড সি অপচন বি ৰেড সি এণ্ড এৰেবিয়ান সি অপচন সি ব্লেক সি এণ্ড মেডিটেৰিয়ান সি অপচন ডি কাস্পিয়ান সি এণ্ড ৰেড সি ইয়াৰ এনসাৰটো কি বাৰু আপোনালোকে জানেনে সুয়েজ কেনেল পুৰা নিউজতে থাকে এনি টাইম নিউজত থাকে ইয়াৰ এনসাৰটো কি বাৰু আপোনালোকে জানেনে আহক আমি নেক্সট স্লাইডত চাওঁ কি কৰে দ্য মেডিটেৰিয়ান সি এণ্ড দ্য ৰেড সি ঠিক আছে কি কৰে সুয়েজ কেনেলে কাক কানেক্ট কৰে এই দুটা কানেক্ট কৰে বাকি আপুনি এখিনি পঢ়ি ল'ব ক'ত আছে সুয়েজ কেনেলটো ইজিপ্তত আছে ঠিক আছে কেতিয়া ওপেন হৈছিল 1869 ত ওপেন হৈছিল ঠিক আছে অলপ ইনফৰমেশন লাগে যদি এখিনি এই পেৰা দুটা পঢ়ি ল'ব আপোনালোকে সুয়েজ কেনেলৰ গোটেইখিনি ইনফৰমেশন পাই যাব আশা কৰো আপোনালোকে এখিনি কোৱেশ্চন ইতিয়ালৈকে আপোনালোকে বুজি পাইছে যদি নাই পোৱা কমেন্ট সেকশনত জনাব মই আকৌ লাগিলে এবাৰ বুজাই দিম আপোনালোকে লাষ্ট যেহেতু আজি এটো লাষ্ট মিনিট ৰিভিজন বুলি কৈছো সো অলপ মই ফাষ্ট ফৰৱাৰ্ড কে গৈছো ঠিক আছে আহক আমি নেক্সট কোৱেশ্চনটোলৈ যাওঁ স্টেট অফ কোৱেশ্চনো আহি থাকে দা স্টেট অফ মালাকা কানেক্টস হুইচ টু সিজ ঠিক আছে স্টেট অফ মালাকাই কোন দুখন সাগৰ মানে জয়েন কৰে কানেক্ট কৰে অপচন এ সাউথ চাইনা সি এণ্ড জাভা সি অপচন বি আন্দামান সি এণ্ড সাউথ চাইনা সি অপচন সি বে অফ বেংগল এণ্ড আৰেবিয়ান সি অপচন ডি পেচিফিক ওচেন এণ্ড ইণ্ডিয়ান ওচেন ইয়াৰ এনসাৰটো কি জানেনে অপচন বি আন্দামান সি এণ্ড সাউথ চাইনা সি স্টেটবোৰৰ কথা আপোনালোকে মনত ৰাখিব দে বহুতে ইম্পৰ্টেন্ট মই দি দিছো আপোনালোকক ইটো এনসাৰ চাওক স্টেট অফ মালাকা দেখিছেনে আন্দামান সি এণ্ড সাউথ চাইনা সি এই মানে আপোনালোকৰ ষ্টেটৰ কোৱেশ্চন এটা মোৰ লাগিছে কালি কোনবা নহয় কোনবা এটা ষ্টেটৰ কোৱেশ্চন আহিবই সব বেটাৰ আপোনালোকে প্ৰিপেয়াৰ হৈ যাব গুটেই গিটাই মই ইম্পৰ্টেন্ট ষ্টেট কেইটামান দি দিছো মালাক্কাৰ দি দিছো হৰমুজৰ দি দিছো গিলব্ৰাল্টাৰৰ দি দিছো বসফৰাছ ষ্টেট দি দিছো এই গুটেইখিনি ষ্টেট দি দিছো আপোনালোকে কোন দুখন কান্ট্ৰিৰ মাজত আছে কোন দুখন সি বা অচেনৰ মাজত আছে দি দিয়া আছে আপোনালোকে এবাৰ চাই যাব চকু ফুৰাই যাব নিশ্চয় আপোনালোকৰ কালি চাগে মোৰ লাগিছে এটা আহিব পাৰে সো বেটাৰ এবাৰ চাই যাব হা এটো মিছ নকৰিব মোৰ লাগিছে এটা কালিলে আহিব সো নেক্সট কোৱেশ্চন টুলে যাও হৈছে কি খেৰৈ পূজা ইজ প্ৰাইমাৰী সেলিব্ৰেটেড বাই হুইচ কমিউনিটি এ আসামিজ ব্ৰাহ্মিনছ বি বড়ো কমিউনিটি সি মিচিং কমিউনিটি ডি কাৰ্বি কমিউনিটি এটো আনসাৰ একেবাৰে ইজি হয় অপচন বি বড়ো কমিউনিটি ঠিক আছে অপচন বি বড়ো কমিউনিটি আহক নেক্সট কোৱেশ্চন টু যাও অকন এটো ইম্পৰ্টেন্ট হয় হা ফাৰ ক্ৰান্তি অলসো নন এজ ফৰ ক্ৰান্তি is primarily associated with which community মানে কোনটো কমিউনিটিৰ লগত ফৰ ক্ৰান্তি জড়িত হৈ আছে এ মিচিং বি বড়ো সি ৰাভা ডি কাৰ্বি আপোনালোকে বাৰু শুনিছানে কেতিয়াবা ফৰ ক্ৰান্তি শব্দটো ইয়াৰ আনসাৰটো কি বাৰু জানেনে এটো হল ৰাভা কমিউনিটি এটো একচুয়ালি এটা ফক ড্যান্স হয় কেতিয়া কৰে ককচোন
ইট ইজ এ ফক ডেন্স এছ'চিয়েটেড উইথ ফিউনাৰেল ৰাইটছ, মানে কোনোবা ঢুকালে কৰে এই ডেন্সটো, মনত ৰাখিব। এইটো ঢুকালেহে ফৰ কাণ্ট্ৰি ডেন্সটো কৰে, মনত ৰাখিব। ঠিক আছে, আশা কৰোঁ আপোনালোকে বুজি পাইছে। ফৰ কাণ্ট্ৰিৰ কোনটো ট্ৰাইবৰ লগত জড়িত বুলি ক'লো আমি, ৰাভা কমিউনিটি, আৰু কি হয় এটা ফক ডেন্স হয়। ঠিক আছে, বলক নেক্সট কুৱেশ্যনটোলৈ যাওঁ। বড়ো নাফাম ৰিচেণ্টলি ৰিচিভ GI টেগ। আমি গম পাইছোঁ ৰিচেণ্টলি বড়োৰ বহুতকেইটা বস্তুৱে GI টেগ পাইছে। ঠিক আছে, তাৰে বড়োৰ ওন্দলা আছে, তাৰপিছত নাফামো আছে, নহয় জানো? এতিয়া কথাটো হ'ল নাফাম আছে, এতিয়া কথাটো হ'ল নাফামটো হয় কি? আ টাইপ অফ ৰাইচ বিয়াৰ, আ ফাৰ্মেণ্টেড ফিছ ডিছ, আ হেণ্ড ওভেন ক্লথ, আ মিউজিকেল ইনষ্ট্ৰুমেণ্ট। ইয়াৰ অপশ্যনটো কি জানেনে? এটা ফাৰ্মেণ্টেড ফিছ ডিছ, মানে এটা মাছৰ চাটনি হয়। ঠিক আছে, আহকচোন বড়োৰ এইখন মই লিষ্টখন দি দিছোঁ, আপোনালোকে ভালকৈ চাই ল'ব। ৰাইচ বিয়াৰখিনি মোৰ প্ৰনাউন্সিয়েশ্যন ভুল হ'ব পাৰে হা, কোনোবাই যাতে ভুল নধৰে, মই ষ্টিল কৈ দিছোঁ। বড়ো যোগৱাৰান, মাইব্ৰা জৌ বিদুই, বড়ো জৌ গিচি, এইকেইটা হ'ল আপোনাৰ ৰাইচ বিয়াৰ আইটেমছ। ঠিক আছে, আৰু এইকেইটা হ'ল বড়ো নাফামটো মই কৈছিলোঁ আপোনাক, ফাৰ্মেণ্টেড ড্ৰাই ফিছ। ঠিক আছে, আপোনালোকে এইকেইটা চাই ল'ব এবাৰ, ইম্পৰ্টেণ্ট হয়। ঠিক আছে, পৰীক্ষাত আহি যাব পাৰে। এতিয়া নেক্সট কুৱেশ্যনটোলৈ যাওঁ। হু ৱাজ নেম দ্য প্লেয়াৰ অফ দ্য চিৰিজ ইন দ্য ৰিচেণ্টলি কনক্লুডেড 2025 ওমেন্স ৱৰ্ল্ড কাপ? এইবাৰ ৱৰ্ল্ড কাপ কোনে জিকিছে আপোনালোকে জানেনে? আমাৰ ইণ্ডিয়াই জিকিছে, নহয় জানো? ইণ্ডিয়া ওমেনে জিকিছে। কেই নম্বৰবাৰ জিকিছে? ফাৰ্ষ্ট টাইম জিকিছে। হায়েষ্ট কোনে জিকিছে? অষ্ট্ৰেলিয়াই জিকিছে। অষ্ট্ৰেলিয়াৰ ক্ৰিকেটত ডমিনেঞ্চ আছে, মেন হওক বা ওমেন, ডমিনেঞ্চ আছে। ক'ত হৈছিল ফাইনেল খেলাখন? DY পাটিলত হৈছিল, মনত ৰাখিব হা, DY পাটিল, মুম্বাইতে আছে, নবী মুম্বাইত আছে, DY পাটিল ষ্টেডিয়ামত হৈছিলে। এতিয়া হচ্ছে কি প্লেয়াৰ অফ দ্য চিৰিজ কোনে পাইছিল? অপশ্যন এ দিছে এলিছা পেৰী, অপশ্যন বি ছফি এক্লেষ্টন, অপশ্যন চি দীপ্তি শৰ্মা, অপশ্যন ডি মাৰিজান কেপ। ইয়াৰ এনচাৰটো কি জানে? আমাৰ ইণ্ডিয়াৰ অলৰাউণ্ডাৰ দীপ্তি শৰ্মা, তেওঁ পাইছে আপোনাৰ প্লেয়াৰ অফ দ্য চিৰিজ। বুজি পালেনে কোনে পাইছে? এবাৰ চাই যাব, মই লিষ্টখনো দি দিছোঁ, এবাৰ চাওকচোন আপোনালোকে। প্লেয়াৰ অফ দ্য টুৰ্ণামেণ্ট দীপ্তি শৰ্মা বুলি ক'লোঁ আপোনাক। প্লেয়াৰ অফ দ্য মেটচ শেফালী বাৰ্মা, তেওঁ প্ৰথমতে মেইন টিমত নাছিলেই, তাৰপিছত এগৰাকী আমাৰ অপেনাৰ ইনজিয়ৰ হোৱাৰ কাৰণে তেওঁ খালি ছেমি ফাইনেল আৰু ফাইনেল খেলিছে, আৰু চাওকচোন তেওঁৰ কিমান ভাল লাগ, ফাইনেলৰ দিনা তেওঁ 87 ৰান কৰিছে, মেন অফ দ্য মেটচো পাইছে, আৰু প্লেয়াৰ অফ দ্য মেটচো পাইছে, আৰু লগতে ইণ্ডিয়াক জিকাত কণ্ট্ৰিবিউশ্যনো কৰিছে। চাওক মানুহৰ কপাল কেনেকৈ চেঞ্জ হ'ব পাৰে, টিমতে নাছিলে কিন্তু তেওঁ ফাইনেল পাই পেলাই ইণ্ডিয়াক জিকাইছেও, নহয় জানো? টপ ৰান স্ক'ৰাৰ কোন? চাউথ আফ্ৰিকাৰ তেওঁ লৌৰা ওলভাৰ্ট, টপ উইকেট টেকাৰ দীপ্তি শৰ্মা। এই টেবুলখন চাই ল'ব, ইম্পৰ্টেণ্ট হয়। ঠিক আছে, কিবা নহয় কিবা এটা আহি যাব পাৰে। আহক নেক্সট কুৱেশ্যনলৈ যাওঁ। এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন, চাই লওক। হু ৰিটাৰ্ণ টু আৰ্থ এলং উইথ সুনিতা উইলিয়ামছ ফ্ৰম ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচন? এতিয়া আমি সুনিতা উইলিয়ামছ যে আহিছে আমি সকলোৱে জানো, কিন্তু তেওঁৰ লগত কোন আহিছিল আপোনালোকে বাৰু জানেনে? যদি জানে কমেণ্ট ছেকশ্যনত জনাবচোন, মই বাৰু এনচাৰটো দিয়ে দিম। অপশ্যন আছে এ চাৰ্লছ হেডফিল্ড, ক্ৰিছ হেডফিল্ড, বি বুটছ উইলমৰ, চি পেগি উইটষ্টন, ডি নিক হগ। ইয়াৰ এনচাৰটো কি জানেনে? বি বুটছ উইলমৰ। মনত ৰাখিব হা, তেওঁ আহিছিল উভতি সুনিতা উইলিয়ামছৰ লগত। কেতিয়া উভতি আহিছিল? মাৰ্চৰ 18 তাৰিখ 2025 চনত। ঠিক আছে, তেওঁ কিহত আহিছিল? স্পেচ এক্স Q9ত আহিছিল। ক'ত লেণ্ড কৰিছিল? গাল্ফ অফ মেক্সিকো। ঠিক আছে, গাল্ফ অফ মেক্সিকোত তেওঁলোকে লেণ্ড কৰিছিল। কেতিয়া আহি পাইছিলে? মাৰ্চৰ 18 তাৰিখে। কিহত আহিছিলে? স্পেচ এক্স Q9ত। ঠিক আছে, মনত ৰাখিব, ইম্পৰ্টেণ্ট হ'ব পাৰে কুৱেশ্যনটো, যিহেতু ৰিচেণ্ট হয়, 2025 চনৰ হয়। চ' বেটাৰ এবাৰ চাই যাব, মইতো দিছোঁৱে আৰু বেলেগ এক্সপো চাবলগীয়া নাই ইয়াত। মানুহজনৰ নাম কি? বুটছ উইলমৰ। ঠিক আছে, আহক আমি 13 নম্বৰ কুৱেশ্যনটো যাওঁ। কেপিটেল আৰু মানে কি কাণ্ট্ৰি কেপিটেল আহে, চ' মই এটা কাণ্ট্ৰি দিছোঁ। হোৱাট ইজ দ্য কেপিটেল অফ টাৰ্কি? এ ইস্তানবুল, বি আংকাৰা, চি ইজমিৰ, ডি আন্তালায়া। এতিয়া এনচাৰটো কি জানেনে? বি আংকাৰা। ঠিক আছে, এনচাৰটো কি? বি আংকাৰা। কাণ্ট্ৰি কেপিটেল চাওক, ভেনেজুৱেলা মই কালি কৈছোঁৱে, ভেনেজুৱেলা ইম্পৰ্টেণ্ট হয়। ঠিক আছে, ভেনেজুৱেলা চাই যাব পাৰে। তাৰপিছত আপোনালোকে চাব পাৰে আৰ্জেণ্টিনা চাব পাৰে, ৱৰ্ল্ড কাপ জিকিছে যিহেতু আৰ্জেণ্টিনা। ইৰাণ ইজৰাইলৰটো নিউজত থাকে, ইৰাণ চাব, ইজৰাইল চাব। তাৰপিছত ইউক্ৰেইনটো ইম্পৰ্টেণ্ট হয়, নহয় জানো? এইকেইটা থাকেই। তাৰপিছত আপোনাৰ কেইখনমান কাণ্ট্ৰি আছে, ধৰি লওক কাজাকিস্তান। তাৰপিছত আমাৰ চেণ্ট্ৰেল এছিয়া 5খন কাণ্ট্ৰি, গোটেইখনৰ চাই যাব, চোৱাটো ভাল, আহি থাকে। লগতে চাউথ আমেৰিকাৰ কাণ্ট্ৰি ধৰি লওক আপোনাৰ বলিভিয়া আছে, তাৰপিছত পাৰাগুৱে আছে, চুৰিনাম আছে, ব্ৰাজিলটো আছে, কাৰণ ব্ৰাজিল চাই যাব এবাৰ। ব্ৰাজিল কাৰণ এবাৰ কপ হৈ গৈছে ৰিচেণ্টলি। ঠিক আছে, কপ হৈ গৈছে, তো ব্ৰাজিলৰ অলপ ইনফৰমেশ্যন আহিব পাৰে। নতুন কপ, এবাৰ কপত কি নতুন আপোনাৰ ডিচিজন লৈছে,
কিবা গ্ৰীণ ফাণ্ডৰ ডিচিজন এটা লৈছে সেইখিনিও চাব পাৰে, ইম্পৰ্টেণ্টে হয়, ঠিক আছে। এইখিনি আপোনালোকে চাব, কাণ্ট্ৰি কেপিটেলখিনি চাব, ইম্পৰ্টেণ্টে হয়, যিমান পাৰে চাব, ৰিভিজন দিব, ঠিক আছে। আহক আমি নেক্সট কুৱেশ্যনটোলৈ যাওঁ। হুইচ কাণ্ট্ৰি most recently become a member of ASEAN? A. Papua New Guinea, B. Bangladesh, C. Timor Leste, D. Nepal. আমাৰ আগতে এছিয়ান কি হয়, আমাৰ এছিয়ান কি হয়, আমাৰ সাউথ ইষ্ট এছিয়ানৰ এটা ফেডাৰেশ্যন নহয় জানো। তাত আগতে কি আছিলে, তাত আগতে 10খন আছিলে কাণ্ট্ৰি, এতিয়া এখন নতুনকৈ যোগ লৈছে, সেইখন কাণ্ট্ৰিৰ নাম হৈছে কি জানেনে? অপশ্যন চি, টিমৰ লেষ্টি বা টিমৰ লেষ্টি বা ইষ্ট টিমৰ। দেখিছে আপোনালোকৰ, মই কথাটো কৈছোঁ, এইখন টিমৰ লিষ্টি দেখিছে এইখন। এতিয়া কথাটো হ'ল টিমৰ লিষ্টৰ কেপিটেলটো দিল্লী হয় হা, দিল্লী নহয়, দিল্লী। আপোনালোকে মনত ৰাখিব, এইটো অলপ ইম্পৰ্টেণ্ট হয়, কেতিয়াবা আহি যাব টিমৰ লিষ্টৰ কেপিটেল কি, দিল্লী। বাকী এইকেইখন ইণ্ডোনেছিয়া আছে, মালয়েছিয়া আছে, ফিলিপাইনছ, ছিংগাপুৰ, থাইলেণ্ড, ব্ৰুনেই, ভিয়েটনাম, লাওছ, ম্যানমাৰ, কম্বোডিয়া। পাৰিলে কেপিটেলকেইটা এবাৰ চাই যাব, ইজিয়ে হয়, আমাৰ এইবিলাক পপুলাৰ কাণ্ট্ৰি হয়, চাই যাব আপোনালোকে, ডেফিনেটলি মনত থাকিবই চাগে আৰু নহয়, ব্ৰুনেইটো অকণমান চাই যাব, বাকীটো মনত থাকিবই চাগে, নহয় জানো। আহক আমি নেক্সট কুৱেশ্যনটোলৈ যাওঁ। এইটো এটা জিঅ'গ্ৰাফিক কুৱেশ্যন আনিছোঁ। হোৱাট ইজ এন ইস্থমাছ? কি হয়? হোৱাট ইজ এন ইস্থমাছ? আ নেৰ' ষ্ট্ৰিপ অফ লেণ্ড কানেক্টিং টু লাৰ্জাৰ লেণ্ড মাছেছ, আ নেৰ' ৱাটাৰ পাছেজ কানেক্টিং টু চিজ, লেণ্ড কমপ্লিটলি সাৰাউণ্ডেড বাই ৱাটাৰ, ডি আ লাৰ্জ পাৰ্ট অফ দ্য চি পাৰ্চিয়েলি এনক্ল'জড বাই লেণ্ড। ইয়াৰ এইকেইটা অপশ্যন হয়, নহয় জানো। ইয়াৰ এনচাৰটো কি বাৰু আপোনালোকে জানেনে? এনচাৰটো পিছত দিম, আগত এখন লিষ্ট চাই লওঁ। চাওক, গাল্ফ মানে কি? আ লাৰ্জ পাৰ্ট অফ দ্য চি পাৰ্চিয়েলি এনক্ল'জড বাই দ্য লেণ্ড মানে কি? মানেতো মই বাৰু নকওঁ আজি, গাল্ফ এক্সাম্পল দুটামানে দি দিওঁ। এক্সাম্পল যেনেকৈ গাল্ফ অফ মেক্সিকো এটা এক্সাম্পল, আমাৰ বে অফ বেংগল, ষ্ট্ৰেইট অথনি পঢ়িছে, ষ্ট্ৰেইট অফ মালাক্কা। এইবিলাক মিনিংবোৰ আপোনালোকে পঢ়ি ল'ব হা, ইম্পৰ্টেণ্টে হয়। কেনেল, আ মেন মেড ৱাটাৰৱে কানেক্টিং টু বডিজ অফ ৱাটাৰ, যেনেকৈ পেনামা কেনেল। পেনেনচুলাটো আমাৰ ইণ্ডিয়ান পেনেনচুলা জানে, যোনটো তিনিওফালৰ পৰা পানী থাকে, নহয় জানো। আইলেণ্ড মানে কি? চাৰিওফালে পানী, নহয় জানো, মাজত লেণ্ড থাকে। ইস্থমাছ মানে কি? চাওক, আ নেৰ' ষ্ট্ৰিপ লেণ্ড কানেক্টিং টু লাৰ্জ লেণ্ড এৰিয়া, মানে ইয়াৰ অপশ্যনটো কি হ'ব? অপশ্যন এ হ'ব, ঠিক আছে। এইকেইটা অপশ্যন দিলোঁ। আপোনাৰ ডেল্টা মানে কি? লেণ্ড ফৰ্ম অফ দ্য মাউণ্টেইন অফ এ ৰিভাৰ ৱেৰ ছেডিমেণ্টছ একুমুলেটছ, ঠিক আছে। লাগুন কি হয়? লাগুনৰ এক্সাম্পল মই দিছোঁ আপোনাক, আমাৰ চিল্কা লেক, নহয় জানো। শ্বেল' বডি অফ ৱাটাৰ ছেপাৰেটেড ফ্ৰম চি বাই চেণ্ডবাৰ্ছ অৰ ৰিফছ, ঠিক আছে। আপোনালোকে এইকেইটা বস্তু ভালকৈ চাই ল'ব, ইম্পৰ্টেণ্টে হয় চাগে, আহিব পাৰে, এবাৰ চাই যোৱাত একো আপত্তি নাই, পটককৈ এবাৰ চকু ফুৰাই যাব। আহক আমি নেক্সট কুৱেশ্যনটো যাওঁ, এবাৰ কম্পিউটাৰ কুৱেশ্যন কেইটা আনিছোঁ। হুইচ শ্বৰ্টকাট ইজ ইউজ টু ক্ল'জ দ্য কাৰেণ্ট উইণ্ড'? বৰ্তমান উইণ্ড'টোক ক্ল'জ কৰিবলৈ আমি কি শ্বৰ্টকাট কি ইউজ কৰোঁ? অল্টাৰ প্লাছ F4, কণ্ট্ৰল প্লাছ W, কণ্ট্ৰল প্লাছ Q নে কণ্ট্ৰল প্লাছ F4? এইটোৰ এনচাৰ কি জানে? অপশ্যন এ, অল্টাৰ F4। আপুনি অল্টাৰ F4 মাৰি চাবচোন, প্ৰেজেণ্ট উইণ্ড'খন নিজে নিজে নাইকিয়া হৈ যাব, ঠিক আছে। অল্টাৰ লগত F4 মাৰিব। শ্বৰ্টকাট কিবোৰ দি দিছোঁ আপোনালোকে এবাৰ চাই যাব, পৰীক্ষাত কাইলৈ কিবা নহয় কিবা এটা আহিব যেন লাগিছে মোৰ, চাই ল'ব, ঠিক আছে। আহক নেক্সট কুৱেশ্যন চাওঁ। কণ্ট্ৰল প্লাছ অল্ট প্লাছ ডেল ইজ চামটাইমছ কল, এই তিনিটাক কম্বাইন কৰি চামটাইমছ কি বুলি কোৱা হয়? টাস্ক সুইচ, থ্ৰী ফিংগাৰ চেলিউট, কমাণ্ড কি নে চিষ্টেম ৰিফ্ৰেছ? এইটো এনচাৰটো কি জানেনে? থ্ৰী ফিংগাৰ চেলিউট বুলি কোৱা হয়। কি বুলি কোৱা হয়? থ্ৰী ফিংগাৰ চেলিউট। কণ্ট্ৰল প্লাছ অল প্লাছ ডেল্টক একেলগে যেতিয়া টিপা হয়, এইটো কি হয়? থ্ৰী ফিংগাৰ চেলিউট। কাৰণ আমাৰ তিনিটা ফিংগাৰ ইউজ কৰিব লাগে ন, সেইটো কাৰণে থ্ৰী ফিংগাৰ চেলিউট বুলি কোৱা হয়। বুজি পাইছে? নেক্সট কুৱেশ্যনটোলৈ যাওঁ। হুইচ অফ দ্য ফলোইং ইজ নট এন অবজেক্ট অৰিয়েণ্টেড লেংগুৱেজ? অপশ্যন এ, কোবল, অপশ্যন বি, জাভা, অপশ্যন চি, পাইথন, অপশ্যন ডি, C++। ইয়াৰ এনচাৰটো হ'ল কোবল, ঠিক আছে। আহক নেক্সট কুৱেশ্যনটো যাওঁ। অনলাইন ক্ৰেডিট ট্ৰানজেকশ্যন ইনভলভছ হুইচ অফ টাইপ অফ প্ৰচেছিং? আ, ইনষ্টেণ্ট প্ৰচেছিং, বি, বেটচ প্ৰচেছিং, চি, মেনুৱেল প্ৰচেছিং, ডি, ট্ৰানজেকশ্যন প্ৰচেছিং। ইয়াৰ এনচাৰটো কি জানেনে? ডি, ট্ৰানজেকশ্যন প্ৰচেছিং। এইবিলাক একচুৱেলি PYQ হয়, যোৱা বছৰৰ কিবা এটা এক্সামত আহিছিল, চ' মই তাৰ পৰা ডাইৰেক্ট আনিছোঁ, যদি আপোনালোকৰ ইজি হয়। ধৰি লওক যদি বাই চান্স PYQ আহি যায়, আপোনালোকে আৰামছে পাৰি যাব, ঠিক আছে। আহক আজি আমাৰ লাষ্ট কুৱেশ্যনটো চাওঁ। হুইচ শ্বৰ্টকাট ইজ ইউজ টু ইনচাৰ্ট এ নিউ শ্লাইড? মানে সুধিছে MS পাৱাৰ পইণ্টত, MS PPTত নতুন শ্লাইড আনিবৰ কাৰণে আমি কোনটো শ্বৰ্টকাট কি ইউজ কৰোঁ? কণ্ট্ৰল প্লাছ M, কণ্ট্ৰল প্লাছ N, কণ্ট্ৰল প্লাছ S নে কণ্ট্ৰল প্লাছ L? ইয়াৰ এনচাৰটো কি জানেনে? এনচাৰটো হ'ল কণ্ট্ৰল প্লাছ M। আশা কৰোঁ আপোনালোকে এই ছেশ্যনটো ভাল পালে, ঠিক আছে। আশা কৰিছোঁ আপোনালোকে ছেশ্যনটো ভাল পালে। যদিহে কিবা প্ৰব্লেম পায় আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব। আৰু যিহেতু কাইলৈ এক্সাম, বেছি আপোনালোকে টেনশ্যন নল'ব, এক্সাম আপোনালোকৰ ডেফিনেটলি ভাল হ'ব। চবেই প্ৰেক্টিছ কৰিছে, চবেই কষ্ট কৰিছে,
বেছি চিন্তা নকৰিব ভালকে আজি সোনকালে শুই যাব বেছি মোৰ যদি ভিডিওটো চাই 1.5x বা 2x মানত চাব স্পিডত আজি একদম সৰু ভিডিও বনাইছো যাতে আপোনালোকৰ ৰিভিজনটো ভালকে হয় ভালকে খাব ভালকে শুব বেছি টেনচন নলব ডেফিনেটলি এক্সাম ভাল হ'ব তাকে আপোনালোকৰ কাৰণে আশা কৰো কাইলৈ আপোনালোকৰ এক্সামটো ভাল হয় বেছি আপোনালোকে টেনচন নলব ভালকে খোৱা বোৱা কৰি সোনকালে শুই যাব টেনচন নলব প্ৰেছাৰ নলব এক্সাম হলত যাই কোৱেশ্চনবোৰ ভালকে পঢ়িব ৰিপিটেডলি পঢ়িব কিৱৰ্ডছবোৰ চাব আপোনালোকে এংজিয়াছ নহব ভালকে একদম সুস্থ মগজুৰে দিয়ে আপোনালোকৰ এক্সাম ডেফিনেটলি ভাল হ'ব আপোনালোকে বেছি চিন্তা কৰি এক্সাম নিদিব ঠিক আছে আশা কৰো মোৰ এই সেশনটো আপোনালোকৰ কাৰণে ডেফিনেটলি অলপ হলো বেনিফিচিয়েল হ'ব যদি ভিডিওটো ভাল পাইছে আপোনালোকে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব মই আমাৰ নম্বৰটো লিখি দিব পাহৰিলো লিখি দিছো 9181457822 যদি কিবা কোৱেৰি থাকে বা পিডিএফ টো লাগে এই নম্বৰটোত আপোনালোকে WhatsApp কৰিব ইয়াতে আমাৰ WhatsAppৰ গ্ৰুপ এটাও আছে আপোনালোকে তাত জয়েন কৰি পেলাই পিডিএফ টো পাই যাব নহলে টেলিগ্ৰামো সেম নম্বৰতে আছে জয়েন কৰি লব আমি পিডিএফ টো দি দিম আজিলে ইমানতে এৰিছো ধন্যবাদ and all the best for tomorrow's examination thank you